নমস্কাৰ। আপোনালোকে ইতিমধ্যেই গম পোৱা এটি ঘটনা মই আপোনালোকক পুনৰ জনাব বিচাৰিছোঁ, কিন্তু মোৰ ধৰণে। আৰু এই ঘটনাটো হৈছে সোনম ৰঘুবংশীৰ। সোনম ৰঘুবংশী হৈছে সেইগৰাকী নাৰী যাৰ স্বামী ৰাজা ৰঘুবংশী কিছুদিন পূৰ্বে মেঘালয়ৰ চহৰাৰ ওচৰত তেওঁ মৃত্যুবৰণ কৰিছিল আৰু তেওঁৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হৈছিল। তাৰ পাছতে এই ঘটনাত বিভিন্ন ধৰণৰ তত্ত্ব আৱিষ্কাৰ হৈছিল, অৰ্থাৎ সোনম ৰঘুবংশীক কোনোবাই উঠাই লৈ গৈছে, কোনোবাই ধৰ্ষণ কৰিছে, বাংলাদেশলৈ পলাই গৈছে। কিন্তু তাৰ পাছতো ইষ্ট খাছী হিলছৰ যি আৰক্ষী, মেঘালয় আৰক্ষী, সেই মেঘালয় আৰক্ষীয়ে দক্ষতাৰ পৰিচয় দিলে আৰু তেওঁলোকে উদ্ধাৰ কৰিলে এক নতুন তত্ত্ব। সেইমতে স্বয়ং সোনম ৰঘুবংশীয়ে ৰাজা ৰঘুবংশী অৰ্থাৎ নৱবিবাহিত দম্পতীগৰাকীৰ যিগৰাকী স্বামী তেওঁক তেওঁৰ পত্নীয়ে হত্যা কৰাৰ এক তথ্য লাভ কৰিছে। আৰু এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। তাৰ ভিতৰত এগৰাকী ব্যক্তি হৈছে ৰাজ কুশৱাহা। ৰাজ কুশৱাহা হৈছে সন্দেহ কৰা হৈছে যে তেওঁৰ সোনমৰ সৈতে সম্পৰ্ক আছে। গতিকে সোনম ৰঘুবংশীয়ে ৰাজ কুশৱাহাৰ সৈতে মিলি, ৰাজ কুশৱাহা অৱশ্যে মেঘালয়লৈ অহা নাই, কিন্তু তেওঁগৰাকী ব্যক্তি সোনমে ভাড়াতীয়া ঘাতক আনি গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে আপোনালোক জনাইছোঁ যে গ্ৰেপ্তাৰ কৰা হৈছে আকাশ ৰাজপুত, আনন্দ সিং কুৰ্মী আৰু বিশাল সিং চৌহান। এইকেইগৰাকী ব্যক্তি মধ্যপ্ৰদেশৰ ব্যক্তি, আৰু মধ্যপ্ৰদেশৰ সোনম ৰঘুবংশীয়ে এইকেইগৰাকী ঘাতকক শ্বিলঙলৈ আনি চহৰাৰ ওচৰত নিজৰ স্বামীক হত্যা কৰিছিল। স্বামীগৰাকী অৰ্থাৎ ৰাজা ৰঘুবংশীয়ে আহিব বিচৰা নাছিল হানিমুনৰ বাবে মেঘালয় আহিব বিচৰা নাছিল, কিন্তু সকলো কাম সোনমে কৰিছিল, নিজেই টিকট কৰিছিল আৰু নিজে টিকট কৰি তেওঁ এই ধৰণে এক পৰিকল্পনা কৰি তিনিগৰাকীকৈ ঘাতকক লৈ আনিছিল। আৰু মূল যি নায়ক ৰাজ কুশৱাহা, তেওঁ অহা নাছিল মেঘালয়, কিন্তু সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক। সঁচাকৈ এক হৃদয় বিদাৰক ঘটনা, আৰু এয়া এক হিন্দী চিনেমাৰ যি বলিউডি ফৰ্মুলা বা নেটফ্লিক্সৰ এখন চিৰিজৰ দৰে কাহিনী। ধন্যবাদ।